সরকারি রাস্তা হয় আপনি রাস্তা কেন হবো এইটো মোৰ ফিচাৰী হয় এটা সরকারি রাস্তা আমি নেতাম নাকি ৰাস্তাটো কেনেকৈ হ'ল এইটো মই মাছ মিলিছো ৰাস্তা কেতিয়া এনেকুৱা হ'ব পাৰে ৰাস্তাত পানী থাকিব পাৰে ইমান গাঁত থাকিব পাৰে ইয়াত মাছ ৰো মিৰ্কা বাহু বাহু কি মাছ আনিলে মাছ আনিলো ৰো মিৰ্কা বাহু চাচোন চাব ইয়াত কিমান গেছে এইটো আপুনি এক কাম কৰে 1 কেজি মান মাছ আছে এইটো এতিয়া ঢকা পাল্লা মোৰ এতিয়া নাই এতিয়া 300 টকা দিয়ক চুক্তি দি দিয়ক চাক আপুনি বটুৱাখিনি চাই লওক মাছখিনি চাই লওক এইটো মাছ 300 টাকা 300 টকা দিয়ক ফুল ফুল তই ৰ মাছ তুলি দিও ফিচারি ওচৰত যাওঁগা ফিচারিটো এতে লৈ লওঁ দেখা নাই নেকি তই ক'ত ফিচারি আছে এইটো কি আছে এইটো ফিচারি নেকি আপোনাৰ ইয়াত মাছ এৰিব নেকি এইটো ফিচারি আমাৰ এইটো হ'ল মোৰ ফিচারি বুঝছ না মানুহটো কি পগলা হৈ গ'ল নেকি ইয়াত ফিচারিত মাছ এৰি আছে এইটো ৰাস্তাত ফিচারি হয় বুঝছ না জলদি মাছ পৰি এতিয়া কাম কৰক মোৰ পইচাটো দিয়ক মই যাওঁগা এইটো পইচা তোলা পইচাটো দিয়ক আৰু 100 টকা ঐ কি হ'ল তই মোৰ ফিচাৰীৰ ওপৰত কেলে বেক চলাই গৈ আছ কেনেকা ফিচারি হ'ল এইটো কেনেকা কেলা এতিয়া মাছ মেলিছো আত্মা আগতো মাছ মেলিছো গম পাইছ নাই এইটো ৰাস্তা হয় কেনেকা কেনেকুৱা ৰাস্তা এইটো কেনেকা ৰাস্তা নহয় এইটো মোৰ ঘৰৰ আগৰ ফিচাৰী হয় কেনেকা ফিচারি হ'ব হা কেনেকা হ'ব এইটো ফিচাৰী মই মাছ মেলিছো বুজিছ নাই আপুনি মাছ মেলিলে হ'ব নেকি এইটো হা ঐ ভাই মুতুল ৰাস্তা কি এনেকুৱা হ'ব পাৰে ৰাস্তাত কোনোবাই মাছ মেলিব তই পাগল হৈছ মই পাগল হৈছো তই চাইছ নে কিমান পানী চাইছ নাই হা ইয়াত মানুহে কি মাছ মেলিব পাৰে নেকি এইটো সরকারি রাস্তা হয় আপনি ৰাস্তা কেনেকৈ হ'ব এইটো মোৰ ফিচাৰী হয় এটা সরকারি রাস্তা আমি নেতাম নাকি ৰাস্তাটো কেনেকৈ হ'ল এইটো মই মাছ মিলিছো ৰাস্তা কেতিয়া এনেকুৱা হ'ব পাৰে ৰাস্তাত পানী থাকিব পাৰে ইমান গাঁত থাকিব পাৰে ইয়াত তই চাচোন এইটো যদি ৰাস্তা হয় ৰাস্তাটো কেনেকৈ হ'ব এইটো কচোন তই ৰাস্তাটো গাঁত থাকে নেকি হা সরকারি রাস্তা বলি তো গৈ আছো ৰাস্তা কেনেকৈ হ'ব এইটো এনেকৈ ৰাস্তাত মানুহে কি মাছ মেলিব নেকি কিমান পানী আছে চাইছ নে তই হা দেখিছো এইফালে গাড়ী মই মাছ মিলিছো ইয়াত আপুনি যে কৈ আছে এখন চৰকাৰী ৰাস্তা হয় আপুনি ইফালে গৈ আছে আপুনি চাওকচোন এখন ৰাস্তা এনেকুৱা হ'ব পাৰে নেকি এইটো হ'বই নোৱাৰে ৰাস্তাটো এতিয়া বেয়া হৈ গ'ল এতিয়া আপোনালোকে ফিচাৰি মই আপোনাক কৈছো এইটো ৰাস্তা চাওক আপোনালোকে ইয়াত কিমান পানী চাইছে নে নাই হা ইয়াত মই এতিয়া 5 কেজি মাছ মেলিছো বুজিছে নাই মই ভাবিছো মাছটো অলপ ডাঙৰ হ'ব কাৰণ এইটো যুগত এইটো ৰাস্তাৰ নহয় বুজিছে নাই এইখন ৰাস্তাৰ নহয় এইটো একদম কওকচোন এইটো ৰাস্তা নে ফিচাৰি কওকচোন ফিচাৰি হয় না এইটো চাওক কিমান পানী আছে সেইকাৰণে আমি ইয়াত মাছ এৰিছো গাড়ী ঘোড়া যাবলৈ নিদিওঁ আমাৰ ফিচাৰি হয় এইটো হা এইটো হয় না নহয় ফিচাৰি তেতিয়া ৰাস্তা যদি নহয় তেতিয়া চাওক চবেই ৰাখি দিব লাগিব ইয়াত এইটো কওকচোন দাদা ৰাস্তা হয় নে ফিচাৰি হয় এইটো ফিচাৰি হয় ন এইটো ফিচাৰিত আমি মাছ এৰিছো না তো আগতে ৰাস্তা আছিল এতিয়া বৰ্তমান ফিচাৰি হৈ গ'ল এইটো ৰাস্তা কিমান দিন এনেকুৱা হৈছে মিনিমাম 4 মাহ হা 4 মাহ তাক এটা আমি এতিয়া মাছ মেলিছো হা মাছ মেলি পিনি মাছ পুৰিবলৈ দিছো মাছটো ডাঙৰ হ'লে মাছটো উঠালে যাম এতিয়া গাড়ীটো চাইডত দিবলৈ কৈছো আপুনি কি কৈছে বিষয় মাছৰ লোকচান নহয় মই কিনাৰেদি গুচি যাওঁ মোৰ জামেলা লগত যে মই ইমান জেং কৰিলো এইটো মাছ মেলালৈ পিনি হা আপুনি সঁচাকে কওকচোন এইটো ৰাস্তা হয় নে ফিচাৰী নিচিনা হৈছে এতিয়া এইটোক ৰাস্তা বুলি ক'বই নোৱাৰে কেলে ক'ব নোৱাৰে আজি 4-5 বছৰ হৈ গ'ল ৰাস্তাটো চৰকাৰে বনোৱা নাই এতিয়া ফিচাৰী নিচিনা হৈ গ'ল চৰকাৰে কি কৰিছে ইমান দিন সেইকাৰণে আমি এতিয়া মাছ মেলিছো মাছ মেলিছে এতিয়া মাছ মেলিবলৈ মানে বস্তুটো উপযুক্ত হৈ আছে ৰাস্তা বুলি ক'বই নোৱাৰে এতিয়া এইটো যে আপোনালোকে কেমেৰাৰ আগত চাব আছে এইটো ৰাস্তা কিমান গাড়ী চলে আপোনালোকে 1 ছেকেণ্ড চাইছে নে ৰাস্তাটো অফ গৈছে এইটোতো ৰাতিয়ে দিনে নন ষ্টপ গাড়ী চলি থাকে এইটো চৰকাৰে গোটেই ৰাতি গোটেই দিন এইটো একে ধাৰাসাৰ গাড়ী চলি থাকে এটা আপোনালোকে যি কাম কৰিছে ভালে কৰিছে এটা আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছো যে আপোনালোকে বিশেষকৈ এইটো ৰাস্তাটো আমাক বনাই দিয়ক বনাই দিয়াৰ কাৰণে মানুহৰ এটা সুবিধা হ'ব নহ'লে যিকোনো কাম কৰিছে আপোনালোকে যিটো মাছ মেলিছে এটা একদম উচিত কাম কৰিছে আপোনালোকে সেইকাৰণে মাছ মেলিছিলো ঠিকে আছে আপোনালোকে যিটো কাম কৰিছে ভালে কৰিছে এতিয়া চৰকাৰক অনুৰোধ কৰি দিয়ক চবে মিলি যায় এইটো ৰাস্তাটো আমাক সোনকালে বনাই দিব লাগে বুলি নহ'লে মানে এমএলএক আমি অনুৰোধ কৰিছো ৰাস্তাটো বনাই দিব লাগে কিমান অসুবিধা হৈ আছে মানুহৰ কিমান এক্সিডেণ্ট হৈ আছে ৰাস্তাটো বেয়া কাৰণে এক্সিডেণ্টটো বেছি হৈছে ৰাস্তাটো বেয়া কাৰণে এক্সিডেণ্টটো বেছি হৈছে এটা আপোনালোকে ঠিক ভালে কৰিছে গতিকে চৰকাৰক অনুৰোধ জনাইছো আমি চবেই মিলি সোনকালে আমাৰ ৰাস্তাটো বনাই দিয়ক বুলি ঠিক আছে